সদাব্যস্ত এটা পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে ওদালগুৰিৰ এটা অঞ্চলৰ ৰাইজক 2014 চনতে নিৰ্মাণ কৰা পথছোৱা এবাৰো মেৰামতি নকৰাৰ বাবে পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ মঙ্গলদৈ ভুটিয়াচাং সংযোগী পথছোৱা বিগত 10 বছৰে এবাৰো মেৰামতি নকৰাত জমৰ যাতনা ভুগিছে চামৰাং নেউলি আদি অঞ্চলৰ ৰাইজে শীঘ্ৰে পথছোৱা মেৰামতিৰ বাবে জনপ্ৰতিনিধি তথা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত সামগ্ৰিক পৰিৱেশ দেখাব সাংবাদিক মুসাদ্দিক হুছেইনে এই মুহূৰ্তত মই উপস্থিত আছো ওদালগুৰি জিলাৰ খদাবেষ্ট এটা পথ যেটো পথ আসলতে ওদালগুৰি হৃদপিণ্ড বুলি ক'লেও ভুল নহয় মই এই মুহূৰ্তত আসলতে উপস্থিত আছো মঙ্গলদৈ ভুটিয়াচাং পথ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এই সামগ্ৰিক দৃশ্য এই পথছোৱা আজি বিগত বহু বছৰ ধৰি এই ধৰণে আসলতে যাতায়াত অব্যাহত আছে বিশেষকৈ ক'ব লাগিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী পানেৰী তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ আসলতে চমক সৃষ্টি কৰা যি শিলান্যাস কিন্তু এই শিলান্যাসত কিন্তু এচপৰাও আসলতে ইয়াত বা এটুকুৰাও আসলতে শিল নপৰিল যাৰ ফলত এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে এইসকল পথচাৰী বিশেষকৈ ক'ব লাগিব স্কুল কলেজ আৰু ইয়াত ৰোগী যিসকল আহে সেইসকল এই ধৰণে আসলতে তেখেতসকলে এই পথছোৱাৰ মাজেৰে কিন্তু অহা যোৱা কৰিছে কিন্তু ইয়াৰ স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষগৰাকীয়ে আজি কিছুদিন আগত বহু আসলতে আঁচনিৰ শিলান্যাস কৰিছিল কিন্তু সেই শিলান্যাসৰ কোনো এটা আঁচনিয়ে আসলতে ঢুকি নাপালে এই পথছোৱা মোৰ লগত আছে এগৰাকী পথচাৰী মই তেখেতৰ পৰা জানিম দাদা ক'ৰ পৰা আহিলে আমি ওদালগুৰিৰ পৰা আহিছিলোঁ ওদালগুৰিৰ পৰা মই এতিয়া যাব লগা আছিলে আপোনাৰ ভুটিয়াচাং কিন্তু যিটো ৰাস্তাৰ অৱস্থা দেখা পালোঁ মই এতিয়া সুধিলোঁ আৰু আগত গৈ পেলাই মানুহক সুধি পেলাই ইফালে এটা বেলেগ ৰাস্তা আছে এইটো ভাঙা কিন্তু এনেকুৱা ডাঙৰ ডাঙৰ খাল নাই তাতে ইয়াতে যদি ৰাস্তা নহয়তো পুখুৰী বিশেষ হৈছে কাৰণ ইয়াতে যদি মাছ জীয়াব পাৰে চৰকাৰে মাছ জীয়াব পাৰে মই এটাই কম এতিয়া মাছ জীয়াব পাৰে ভাল মাছ দি দিয়ক ভাল এটা ইনকামৰ চ'ৰ্চ আছে ইয়াত উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ এই অৱস্থাত আপুনি কি আহ্বান কৰিব কি ক'ব ঢাক ঢোল বজালে অকল নহয় অকল ঢাক ঢোল বজাই পেলাই বোলে আমি অমুক কৰিছোঁ এনেকুৱা নহয় ৰিয়েল ছবি হ'লে এইবোৰ আপোনালোকে যিবোৰ দেখুৱাই আছে ডাঙৰ ডাঙৰ খাল এটা ইউটি ৰোড বুলি ক'লে ইমান এটা ব্যস্ত ৰোড হয় এই ৰোডটোৰ মাজত আপোনাৰ এতিয়া দেখিছেই নহয় এয়াই ঢাক ঢোল আৰু বেলেগ আৰু ক'বলগীয়া নাই নিশ্চিতভাৱে আচলতে এয়া পথচাৰী ভাষ্য আৰু এই ধৰণে আচলতে এয়া আচলতে পুখুৰী সদৃশ অৰ্থাৎ খাল সদৃশ পৰিৱেশত এই ধৰণে এই পথছোৱাৰ আচলতে চলি আছে ভাৰত ভূটান সীমান্তৰ এই পথছোৱা আৰু আছে পথচাৰী মই এইসকলৰ ওচৰলৈ যাম কি ক'ব এই মুহূৰ্তত কি ক'ম আমাৰ বিধায়কসকলেও বা ৰাজনীতিক যিসকল দল আছে সেইসকলে এই ৰাস্তাৰ মানে কোনো গুৰুত্ব লোৱা নাই আৰু এইটো ৰাস্তা মোটামুটি আমি দেখিবৰ পৰা এনেকুৱাই দেখা পাই আছোঁ খাল একোটা খাল মানে এনেকুৱা খাল হয় মানুহ কিছুমান পৰি যোৱা ৰেকৰ্ড আছে ইয়াত আৰু কৰি বহুত দুৰ্ঘটনাটো প্ৰতিনিধিত হৈছে আৰু আছে মই বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল মই তেখেতসকলৰ ওচৰলৈ যাম আৰু তেখেতে কেনেকুৱা অসুবিধা হয় তোমালোকৰ আমাৰ বহুত অসুবিধা হয় আমি একচুৱেলি উত্তৰ গোৰেজৰ পৰা আহোঁ ইয়াতে ৰাস্তাটো ভাল হ'লে আমাৰো অলপ সুবিধা হয় আৰু তেনেকৈ বিশেষ আকৌ ক'বলগীয়া নাই ৰাস্তাটো ভাল হ'লে আমাৰ চবৰে সুবিধা হয় নতুন প্ৰজন্ম হিচাপে কি আহ্বান কৰিবা চৰকাৰ নতুন ৰাস্তাটো ভাল হ'লে ভাল হয় আৰু এইখিনিয়ে আৰু